2 ইঞ্চি গজালতাৰ জোখ সদায় 2 ইঞ্চি লাগে। সি 100 বছৰৰ আগত বনোৱা গজাল হওক বা আজি বনোৱা তাৰিখৰ গজাল হওক। অথচ কিন্তু এজন বৃদ্ধই এবাৰ ৰগৰ কৰি কৈছিল তেখেতসকলৰ দিনত হেনো 2 ইঞ্চি গজালটোৰ এতিয়া প্ৰায় 2 ফুট মানৰ সমান দীঘল আছিল। তেখেতে যদিও কথাষাৰ হাঁহি উঠিবৰ কাৰণে কৈছিল, কথাষাৰৰ কিন্তু এক বিশেষ গুৰুত্ব আছে। কথাটো হলে এনেকুৱা, তেতিয়াৰ দিনৰ যিবিলাক বস্তু আছিল, বস্তুবিলাকৰ গুণগত মানদণ্ড বৰ্তমান সময়ৰ বস্তুতকৈ বহুত বেছি ভাল আছিল। আমাৰ প্ৰসংগটো অৱশ্যে গজালক লৈ নহয়, আমাৰ প্ৰসংগটো হল বৰ্তমান বজাৰত আমাৰ গ্ৰাহকসকলক কেনেকৈ ৰামথবন দি আছে তাৰ ওপৰতে। কথা হল, আজি মই এটা বিশেষ ভিডিঅ' চাই আছিলো আৰু এজন গুণী ক্ৰিয়েটৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল আৰু তেখেতৰ মনোভাৱৰ লগত মোৰ মনোভাৱ ইমানেই বেছি মিলিল যে মই ভাবিলো যে এটা ভিডিঅ' প্ৰস্তুত কৰা হওক আৰু আমাৰ দৰ্শকসকলকো বুজাই দিওঁ যে তেখেতসকলে কোন কোন ক্ষেত্ৰত কেনেকৈ ৰামথবন খাই আছে। ধৰা হওক আপুনি এখন টিভিৰ দোকানলৈ গ'ল, তাৰ পৰা আপুনি এটা টিভি অৰ্থাৎ টেলিভিছন সেট কিনিব বিচাৰিছে। আপুনি ভাবি গৈছিল যে তাৰ পৰা আপুনি এটা LG কোম্পানীৰ টেলিভিছন সেট কিনিব আৰু সেই অনুক্ৰমে আপুনি পইচা পাতিও লৈ গৈছিল। ইতিমধ্যে আপুনি তাৰ বজাৰ মূল্য ইত্যাদি সকলো গম পায়। কিন্তু আপোনাক দোকানখনৰ ফালৰ পৰা জনোৱা হ'ল যে বৰ্তমান সময়ত LGৰ সেই বিশেষ যিটো টিভি আপুনি কিনিব বিচাৰিছে সেই টিভিটো মজুত নাই, কিন্তু তাৰ বিকল্প হিচাপে আন এটা টিভি আপুনি নিব পাৰে যিটোৰ দামো যথেষ্ট পৰিমাণে কম আৰু তাৰ কোৱালিটিও সেই LGতকৈ যথেষ্ট পৰিমাণে ভাল। যিহেতু আপুনি মানসিকভাৱে প্ৰস্তুত হৈ গৈছিল আপুনি এটা টেলিভিছন সেট কিনিম বুলি, গতিকে আপুনি লগে লগে তেনেকুৱা এটা সেট তেওঁলোকৰ যিসকল বিক্ৰেতা আছে বিক্ৰেতাৰ কথা মতে আপুনি কিনি লৈ আনিলে। কিন্তু তাৰ মাজত বহুকেইটা কথা হৈ গ'ল, হয়তো আপুনি গমেই নাপালে। কথাকেইটা হল এনেকুৱা, প্ৰথম কথা হল সেইটো এটা নতুনকৈ ওলোৱা টিভিৰ ব্ৰেণ্ড, যিটো ব্ৰেণ্ডে তেওঁলোকৰ প্ৰডাক্টবিলাক বেছিকৈ বিক্ৰী কৰিবলৈ বিচাৰি আছিল আৰু সেই দোকানৰ যিকেইজন চেলছমেন আছিল তেওঁলোকৰ লগত তেওঁলোকৰ অলৰেডি এটা ডিল হৈছে যাতে তেওঁলোকে আপোনাক বুজাই বহাই এটা তেনেকুৱা টিভি সেট বিক্ৰী কৰিব পাৰে। দ্বিতীয় কথাটো হল যে আপুনি যিটো LG টিভি কিনিবলৈ গৈছিল সেই টিভিটোৰ যিটো গুণগত মানদণ্ড অভিয়াছলি নতুনটোৰ গুণগত মানদণ্ড তাতকৈ কমেই হ'ব, কাৰণ নহলে কোনো কাৰণতে কম দামত আপোনাক সেই বিশেষ টেলিভিছন সেটটো দিব নোৱাৰে। কিন্তু আপুনি কেনেকৈ ফচি গ'ল, আপুনি সেই সেলছমেন কেইজনৰ মোহন কথা বতৰাত আপুনি আচলতে ফচি গ'ল। কেৱল এইটোৱে উদাহৰণ নহয়, আপুনি বাৰু লক্ষ্য কৰিছেনে 2021 চনৰ পৰা আজি 2026 চন আহি পাইছেহি। 2026 চনত যদি সাৰ্ফ এক্সেলৰ পেকেটটোৰ দাম 50 টকা আছিল, ধৰি ললো এটা অনুমান 50 টকা আছিল, আজিও কিন্তু আপুনি 50 টকা মূল্যতে সেই একেটা সাৰ্ফ এক্সেলৰ পেকেট কিনি আছে। কিন্তু আপুনি হয়তো লক্ষ্য কৰা নাই 2021 চনত যদি 50 টকাৰ বিনিময়ত আপোনাক এপোৱা সাৰ্ফ অৰ্থাৎ 250 গ্ৰাম সাৰ্ফ দিয়া হৈছিল, কিন্তু বৰ্তমান সময়ত আপোনাক দিয়া সেই ডিটাৰজেন্টখিনিৰ ওজন হল 220 গ্ৰামে, অৰ্থাৎ তাৰ পৰা 30 গ্ৰাম ডিটাৰজেন্ট আঁতৰাই দিয়া হল কিন্তু মূল্যটো একেই ৰখা হল। অৰ্থাৎ কোম্পানীবিলাকে কম্পিটিশন মাৰ্কেটৰ কাৰণে বহু সময়ত বস্তুৰ দাম বঢ়াব নোৱাৰে, কিন্তু তেওঁলোকে পেকেটটোৰ পৰা যথেষ্ট পৰিমাণে বস্তু কমাই দি একে ধৰণৰ পেকেট একে সাইজৰ পেকেট কৰি তাত হাৱা ইত্যাদি ভৰাই আপোনাক কৰি আছে। আপুনি বা মই কিন্তু সেই কথা গম নাপাওঁ। আৰু এটা বিশেষ কথা মোৰ এইখিনিতে মনত পৰিছে, যিহেতু মই মেনেজমেন্টৰ ছাত্ৰ আছিলো সেই সময়ত আমাক দুটামান বিশেষ কথা বুজোৱা হৈছিল। এনেকুৱা ধৰণৰ আৰু এটা ঠগন গ্ৰাহকসকলে খাই থকা দেখা যায় চাবোনৰ ক্ষেত্ৰত। আপুনি বাৰু মন কৰিছেনে বজাৰত দুটুকুৰা লাক্স কোম্পানীৰ চাবোন পোৱা যায়। এটুকুৰা হল যথেষ্ট পৰিমাণে ডাঙৰ আৰু তাৰ দাম 50ৰ পৰা 60 টকা মান লয়। আনহাতে একেধৰণেৰে লাক্স কোম্পানীৰে এটুকুৰা চাবোন, সেই চাবোন টুকুৰা 15ৰ পৰা 20 টকাত পোৱা যায়। এজন গ্ৰাহকে যদি জেপত 20 টকা বা 30 টকা পইচা লৈ এখন দোকানত গৈ ডাঙৰ চাবোন টুকুৰা বিচাৰে, তেতিয়াহ'লে দোকানীজনে সেই চাবোন টুকুৰা সেইটো মূল্যত দিব নোৱাৰিব, কিন্তু লগে লগে তেওঁ আপোনাক এটুকুৰা সৰু চাবোন আগবঢ়াই দিব, ক'ব যে চাবোন একেটাই, ডাঙৰ সৰু কাৰণে তাৰ পাৰ্থক্য আহিছে। কিন্তু কথাটো তেনেকুৱা একেবাৰে নহয়। যিহেতু মই মেনেজমেন্টৰ ছাত্ৰ আছিলো সেই সময়ত আমাক বুজোৱা হৈছিল ৱেলথ মেক্সিমাইজেশ্যন আৰু প্ৰফিট মেক্সিমাইজেশ্যন এই বস্তু দুটা কি। ৱেলথ মেক্সিমাইজেশ্যনত কি কৰা হয়, বস্তুবিলাকৰ কোৱালিটি যথেষ্ট উন্নত কৰি বনোৱা হয়, তাৰ দামো বেছি আৰু তাৰ টাৰ্গেটেড কাষ্টমাৰ বিলাক হল সমাজৰ টকা পইচা থকা মানুহবিলাক। অৰ্থাৎ ডাঙৰ যিটুকুৰা লাক্স চাবোন সেই চাবোন টুকুৰা সাধাৰণতে অলপমান বেছি টকা পইচা থকা মানুহে ব্যৱহাৰ কৰিব। আনহাতে তাৰ অনুৰূপ এটুকুৰা সৰু আৰু কম কোৱালিটিৰ লাক্স চাবোনো বজাৰত বিক্ৰী কৰি থকা হয়, যাৰ দাম হয়তো 10ৰ পৰা 20 টকা। এতিয়া কথা হল এই দুই টুকুৰা চাবোনৰ মাজত কিন্তু বিস্তৰ পাৰ্থক্য আছে। 10 বা 20 টকাৰ চাবোন টুকুৰা, আমি চাবোন টুকুৰা যিখিনি গুণাগুণ তাত প্ৰয়োগ কৰা হৈছে বা তাত যিখিনি অতিৰিক্ত বস্তু প্ৰয়োগ কৰা হৈছে সেইখিনি দিয়া নহয়। এই চাবোন টুকুৰাক আচলতে প্ৰস্তুত কৰা হৈছে সমাজৰ প্ৰতিটো চুকে কোণে বিয়পি থকা প্ৰতিজন মানুহে যাতে সেই চাবোন টুকুৰা লাক্স কোম্পানীৰ চাবোন টুকুৰাকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ জৰিয়তে কিবা কাৰণত যদি সেই দামী চাবোন টুকুৰাৰ মাৰ্কেট ডাউন হৈ যাবলৈ হয়, তেতিয়াহ'লে সেই মাৰ্কেটৰ যি ক্ষতি সেই ক্ষতিটো পূৰ কৰি দিব এই কম দামী চাবোন টুকুৰাই, আৰু কম দামী চাবোন টুকুৰাৰ যদি বজাৰখন কেনেবাকৈ ডাউন হবলৈ হয় তাৰ কাম কৰি দিব সেই দামী চাবোন টুকুৰাই। কাৰণ যিসকল টকা পইচা থকা মানুহ তেওঁলোকে নিয়মিতভাৱে সেই দামী চাবোন টুকুৰা ব্যৱহাৰ কৰি থাকিব।
কেৱল এইকেইটা কথাই নহয়, আন এটা কথা ভালকৈ বিশ্লেষণ কৰি চাওক। ধৰা হওক আপোনাৰ হাতত এটা আইফোন আছে আৰু আপোনাৰ বন্ধুজনৰ হাতত এটা এণ্ড্ৰইড ফোন আছে। এটা ৰিচাৰ্চৰ জৰিয়তে এটা ভয়ংকৰ তথ্য বাহিৰ কৰা হৈছিল। তথ্যটো আছিল এনেকুৱা: আইফোনটোৰ জৰিয়তে যদি আপুনি কেনেবাকৈ অলা বা উবেৰ এখন বুক কৰে, আপুনি যিখিনি পইচা ভৰিব লাগিব সমান দূৰত্বৰ বাবে সমান সময়ত, এণ্ড্ৰইড ফোনৰ জৰিয়তে যদি আপুনি সেই অলা বা উবেৰখন বুক কৰে, তেতিয়াহ'লে আপুনি হয়তো কম পইচা ভৰিবলগীয়া হ'ব পাৰে। এইখিনি মই কোৱা কথা নহয়, এই কথাখিনি ইতিমধ্যে ৰিচাৰ্চৰ জৰিয়তে ৰিচাৰ্চ কৰা মানুহে ইতিমধ্যে উলিয়াই পেলাইছে। চিন্তা কৰি চাওকচোন, আপোনাৰ প্ৰতিটো খোজতে সেই ডাঙৰ ডাঙৰ কোম্পানীবিলাকে তেওঁলোকৰ ছফ্টৱেৰৰ জৰিয়তে, তেওঁলোকৰ এপ্লিকেশ্যনৰ জৰিয়তে আপোনাক লক্ষ্য কৰি আছে। কিবা কাৰণত যদি আপুনি অলা বা উবেৰ এখন বুক কৰিবলৈ লওঁতে আপোনাৰ যদি মোবাইলৰ বেটেৰী চাৰ্জ কম থাকে, তেতিয়াহ'লে হয়তো কিবা গোপন ছফ্টৱেৰ বা এপ্লিকেশ্যনৰ জৰিয়তে সেই বিশেষ কোম্পানীবিলাকে গম পায়। গম পোৱাৰ লগে লগে আপোনাৰ পৰা বেছি পইচা তেওঁলোকে ল'বলৈ বিচাৰে, কাৰণ তেওঁলোকে জানে যে আপুনি খুব উৎকণ্ঠিত হৈ আছে, আপোনাৰ বেটেৰীটো ডাউন হ'লে আপুনি গাড়ী বুক কৰিব নোৱাৰিব, আপুনি বিপদত পৰিব। তেনেকুৱা সময়ত হয়তো আপোনাক বেছি দামত এখন গাড়ী তেওঁলোকে প্ৰভাইড কৰি দিব। সেই একেখিনি সময়তে যদি ফুল বেটেৰী থকা আন এটা ফোনেৰে সৈতে আপুনি এখন গাড়ী বুকিং কৰিবলৈ যায়, আপুনি হয়তো কমত পাব পাৰে। ইও মই কোৱা কথা নহয়, এইটো হৈছে এটা বিশেষ ধৰণৰ ৰিচাৰ্চৰ ফলাফল। এই গোটেই কথাকেইটাৰ ওপৰত মই এটা বিশেষ ভিডিঅ' চাইছিলো আৰু সেই ভিডিঅ'টোত শুনা কথাবিলাক মোৰ মনত একেবাৰে খাই গৈছিল আৰু সেইবাবে মই আপোনাক গোটেই কথাকেইটা ক'বলৈ বিচাৰিছো। এতিয়া প্ৰথমতে যে মই কৈছিলো যে এজন বৃদ্ধই কৈছিল যে তেখেতসকলৰ দিনৰ 2 ইঞ্চিৰ যিটো গজাল প্ৰায় ইমানটোমান দীঘল আছে। এই কথাটোৰ কিন্তু এটা বিশেষ তাত্ত্বিক অৰ্থ আছে আৰু ইতিমধ্যে মই কথাখিনি কৈছো। আপুনি চিন্তা কৰি চাওকচোন, আজিৰ পৰা 15 বছৰৰ আগত যদি আপুনি এটা ৰেফ্ৰিজাৰেটৰ বা এটা ৱাশ্বিং মেচিন ক্ৰয় কৰিছিল আৰু সি সন্ধালনিকৈ এতিয়াও আপোনাক হয়তো অলপ অলপকৈ ছাৰ্ভিচ দি আছে, কিন্তু বৰ্তমান সময়ত যিবিলাক ৱাশ্বিং মেচিন, ৰেফ্ৰিজাৰেটৰ ইত্যাদি ক্ৰয় কৰা হৈছে, এইবিলাকৰ কিন্তু আয়ুসবিলাক খুবেই কম আৰু বহু সময়ত দেখা পোৱা যায় যে এই মেচিনবিলাকে ঠিক 5 বছৰ 6 বছৰ মান কাম কৰাৰ পিছত তাৰ যি কাম কৰাৰ কোৱালিটি, সেই কোৱালিটিটো লাহেকে কমি কমি আহি থাকে। অৰ্থাৎ কোম্পানীবিলাকে আল্টিমেটলি আপোনাক বাধ্য কৰিছে যে আপুনি এই প্ৰডাক্টটো 5 বছৰ ব্যৱহাৰ কৰিলে আপুনি নতুন এটা প্ৰডাক্টৰ কথা চিন্তা কৰক। তেওঁলোকে ইচ্ছা কৰিলে সেই প্ৰডাক্টবিলাকক উন্নত মানৰ কৰি আপোনাক বহুত সুবিধা কৰি দিব পাৰে, কিন্তু লগে লগে তেওঁলোকৰ বজাৰখন হয়তো ডাউন হৈ যাব বা তেওঁলোকে বজাৰত নতুন প্ৰডাক্ট বিক্ৰী কৰিব নোৱাৰিব। এইবিলাক হৈছে কোম্পানীবিলাকৰ বুদ্ধি। কোম্পানীৰ স্কিমবিলাকক লৈ আমি পিছে পিছে দৌৰা প্ৰায় মানুহ দেখা পাওঁ আৰু বহু সময়ত মানুহবিলাকে কয়হি যে কোম্পানীৰ স্কিমৰ আণ্ডাৰত আমি গৈ যথেষ্ট আমি বিপদত পৰিছো। উদাহৰণস্বৰূপে আপুনি যদি কিছুমান সেৱা আছে, যিবিলাক সেৱা অনলাইনত আপোনাক খুব কম দামত দেখুৱাই দিয়া হয়, কিন্তু প্ৰেক্টিকেলি যেতিয়া সেই সেৱাবিলাক ল'বলৈ যায় তাৰ লগত বিভিন্ন হিডেন টেক্স ইত্যাদি আহি যায়। হোটেলৰ ক্ষেত্ৰত এই কথাটো খুব বেছিকৈ দেখা পোৱা যায়। যেতিয়া আপুনি হোটেল এখনত সোমাই 2500 টকা দৈনিক ভাড়াৰ বিনিময়ত সোমোৱা হোটেলখনত আপুনি ওলাই আহিবৰ সময়ত অৰ্থাৎ চেক আউট কৰাৰ টাইমত আপুনি তাত 3000ৰ পৰা 3500 টকা দিবলগীয়া। এয়া কিয় হৈছে জানেনে? এই গোটেইবিলাক হৈছে অনলাইন এপ্লিকেশ্যন বিলাকৰ জৰিয়তে। তেওঁলোকৰ কথা হ'ল তেওঁলোকে যেনে তেনে কাষ্টমাৰ এজনক সেই বিশেষ ছাৰ্ভিচটোৰ কাৰণে সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ ওচৰলৈ নি দিয়াৰ দায়িত্ব তেওঁলোকৰ, আৰু কাষ্টমাৰৰ পৰা কেনেকৈ পইচা উচুল কৰিব লাগে সেই দায়িত্ববিলাক হ'ল সেই নিৰ্দিষ্ট প্ৰতিষ্ঠান। বৰ্তমান সময়ত ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ নামত আমাৰ কোম্পানীবিলাকে আমাক সদায় শোষণ কৰি আহিছে। উদাহৰণস্বৰূপে আপুনি চাবচোন, ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত, বিশেষকৈ নাৰ্ছিং হোমবিলাকত লিখি থোৱা থাকে, ধৰা হওক XYZ নাৰ্ছিং হোম এণ্ড ৰিচাৰ্চ চেণ্টাৰ। কিন্তু আপুনি বাৰু ভাবকচোন, অসমৰ কোনখন নাৰ্ছিং হোমৰ পৰা কি ধৰণৰ ৰিচাৰ্চ কৰি কি বেমাৰৰ দৰৱ এতিয়ালৈকে উলিওৱা হৈছে? তেওঁলোকে আচলতে নাৰ্ছিং হোমৰ কামখিনি কৰে, হয়, ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ কাৰণে একো কামেই নকৰে। অভিনৱত্ব যদি কিবা সৃষ্টি হৈছে তেতিয়াহ'লে তাৰ 99% হৈছে বাহিৰৰ দেশবিলাকত, আৰু আমি ভাৰতবৰ্ষই আজিও এখন উপভোক্তা দেশ হিচাপে জীয়াই থাকিবলগীয়া হৈছে। যদি আপুনি আইফোনৰ কথা কৈ চাই, আইফোন 15ৰ লগত 16ৰ পাৰ্থক্য সাধাৰণ মানুহে বাছি উলিয়াবই নোৱাৰে। তাত হয়তো এনেকুৱা হৈছে 15ত 2টা কেমেৰা ওপৰ ফালে দিয়া হৈছিল, 16ত এটা কেমেৰা তল ফালৈ দিয়া হৈছে, খাৰাকৈ দিয়া হৈছে। মোবাইল ফোনৰ ক্ষেত্ৰত আৰু কিছুমান কথা দেখা যায় যে ইটো মডেলৰ লগত সিটো মডেলৰ বিশেষ কোনো পাৰ্থক্যই নাথাকে, তাৰ কেমেৰাকে আদি কৰি বাকী কোৱালিটি মোটামুটি একেই থাকে। হয়তো কোনোবাটোত চাৰ্জিং স্লটটো এক চাইডে আছিলে, সিটোত আন চাইডে দিয়া হৈছে। কোনোবাটোত কেমেৰা 2টা আছিলে, তাৰ লগত এটা অতিৰিক্ত কেমেৰা দিয়া হৈছে। কোনোবাটোত হয়তো কেমেৰাকেইটাৰ স্থান সোঁফালে আছিলে, এতিয়া বাওঁফালে দিয়া। এনেকৈ আমাক গ্ৰাহকক বাৰম্বাৰ টুপি পিন্ধাই থকা হৈছে। আপুনি আৰু মই বা আমাৰ নিচিনা মানুহবোৰে সদায় টুপি পিন্ধি আছো। এইবিলাক দূৰ কৰাৰ তেতিয়াহ'লেনো উপায়? এতিয়া আহিল প্ৰধান কথাটো। কথা হ'ল এই বস্তুবিলাক আমি কেনেকৈ দূৰ কৰিব পাৰো। আমি ইচ্ছা কৰিলে চুটকিত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো। উদাহৰণস্বৰূপে
আমি বিভিন্ন সময়ত আমাৰ হাতত যিহেতু প্ৰত্যেকৰ হাততে আজিকালি এণ্ড্ৰইড মোবাইল আছে আৰু আপুনি বৰ্তমান এটা এণ্ড্ৰইড মোবাইলৰ জৰিয়তে এই ভিডিঅ'টো চাই আছে কিবা কাৰণত যদি আপোনাৰ কোনোবা কোম্পানী আপোনাক ঠগা যেন অনুমান হয় তেতিয়াহ'লে আপুনি তাৰ পৰা এটা সৰু ৰীল বা ভিডিঅ' বনাই যদি সামাজিক মাধ্যমত দি দিয়ে আৰু তেনেকৈ যদি হাজাৰজন সজাগ গ্ৰাহকৰ সৃষ্টি হয় তেতিয়াহ'লে এই কথাবিলাকৰ ওপৰত চৰকাৰৰ চকু পৰিব বিৰাট জনমত গঠন হ'ব আৰু কোম্পানীবিলাকে আঁঠু কাঢ়িবলৈ বাধ্য হ'ব বিদেশত বহুত এনেকুৱা কোম্পানী আছে যিবোৰ কোম্পানীয়ে ভুল নীতি লোৱাৰ ফলত গ্ৰাহকৰ অপকাৰ হৈছিল আৰু সেই সংশ্লিষ্ট চৰকাৰবিলাকে সেই কোম্পানীবিলাকক বা সেই বিশেষ দেশবোৰৰ যি আদালত আছে আদালতৰ ব্যৱস্থাটোৱে সেই কোম্পানীবিলাকক ডাঙৰ ডাঙৰ ফাইন কৰিছে ইতিমধ্যে আইফোনৰ নিচিনা কোম্পানী স্যামছাঙৰ নিচিনা কোম্পানী ভিভো অপো ইত্যাদি কোম্পানীবিলাকে বহু সময়ত কাষ্টমাৰক ঠগিবলৈ গৈ তেওঁলোকে নিজেই মুখ ঠেকেচা খাইছে আৰু কাষ্টমাৰক ক্ষতিপূৰণ দিবলগীয়া হৈছে যিবোৰ ক্ষতিপূৰণৰ পৰিমাণ হয়তো কোটিৰ ঘৰত আছে আপুনি বা ময়ো এই কামটো কৰিব পাৰো কোনো কোম্পানীয়ে আপোনাক বা মোক ঠগাৰ কোনো ধৰণৰ অধিকাৰ নাই কোনো এজন ৰিটেইলাৰৰ অধিকাৰ নাই যে পেকেটত লিখা দামতকৈ আপোনাৰ পৰা বেছি পইচা ল'ব চিপছৰ পেকেট এটাত যদি তাৰ দাম 5 টকা লিখা আছে তেতিয়াহ'লে কোনেও আপোনাৰ পৰা 7 টকা ল'ব নোৱাৰিব কিন্তু বহু ক্ষেত্ৰত তেনেকৈ পেকেটত লিখা দামতকৈ বেছি দাম ল'লেও আমি চকু মুদি গুচি আহো কাৰণ আমি চিন্তা কৰো যে 2 টকা 1 টকাৰ মাজত কি পাৰ্থক্য আহে আচলতে এই 2 টকা 1 টকা পাৰ্থক্যটো যেতিয়া কোটি কোটি মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ যায় তেতিয়া কেইবা টকাৰ পাৰ্থক্য আহি পৰিব কথাবিলাক আপুনি এবাৰ চিন্তা কৰি চাব মোৰ যিখিনি আশা আছে আপুনি আঙুলিয়াই দেখুৱাব আৰু পৰাপক্ষত আপুনি এটা মতামত দিবলৈ চেষ্টা কৰিব যদি অসুবিধা নহয় আপুনি অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড কিপ ওয়াচিং মাই ভিডিঅ'ছ এণ্ড ডোন্ট ফৰগেট টু ফলো শ্বেয়াৰ এণ্ড